নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু এই ভিডিঅ'টিত আমি কিছুমান শৰ্ট ট্ৰিক্স আৰু ফৰ্মুলাৰ হৈতে কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যদি আপোনালোকৰ এপিএসসি গ্ৰেড 4 ৰ অল সাবজেক্টৰ সিলেবাস মতে পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 অলৰেডি সকলোৱে পিডিএফ খিনি লৈ লৈছে তো এই নম্বৰটোত মেছেজ কৰি কেৱল 79 টকা এটা পেমেন্ট কৰি আপোনালোকে অল সাবজেক্টৰ পিডিএফ সমূহ লৈ ল'ব পাৰিব তো সোনকালে আপোনালোকে মেছেজ কৰি লৈ ল'ব এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে 10 ৰ উৎপাদক কেইটা How many factors of 10? এতিয়া 10 ৰ উৎপাদক কেইটা যদি সুধে আমি কেনেকেনো গম পাম যে 10 ৰ উৎপাদক কেইটা আছে তো প্ৰথমতে আমি উৎপাদকখিনি উলিয়াই চাব লাগিব হয় না নহয় এতিয়া উৎপাদক কাক কয় উৎপাদক মানে হৈছে 10ক কিহেৰে হৰণ যায় ঠিক আছে ভাগ শেষ নথকাকৈ 10ক কিহেৰে হৰণ যায় হেইকিটাই হৈছে তাৰ উৎপাদক তো প্ৰথম কথা এটা মন ৰাখিব যি কোনো সংখ্যা থাকক যিকোনো সংখ্যাৰে দুটা উৎপাদকটো আমি প্ৰথমতে গম পাম এটা হৈছে সংখ্যাটো নিজে আৰু এটা সংখ্যা হৈছে 1 ঠিক আছে 10 আৰু 1 এই দুটা উৎপাদকটো থাকিব মানে সকলো সংখ্যাৰে দুটা উৎপাদকটো থাকিবই সংখ্যাটো নিজে আৰু 1 তো 10 ৰ দুটা উৎপাদক পালে 10 আৰু 1 এতিয়া আৰু 10ক কিহেৰে হৰণ যায় আমি চাওঁ তো 1 ৰ পিছত যদি আমি চাওঁ 2 ৰে 10ক হৰণ যায় না নাযায় তো আমি যদি চাওঁ 2 ৰে 10ক হৰণ যায় তো আৰু এটা উৎপাদক ওলাই গল 2 তাৰ পিছত যদি চাওঁ 3 ৰে 10ক ভাগে নটকে না যায় 4 ৰেও না যায় 5 ৰে যদি চাওঁ 5 ৰে যাব হৰণ তো 5ও এটা উৎপাদক ওলাই গল তাৰ পিছত যদি চাওঁ 6 না যায় 7 8 9 আৰু না যায় হল 10 1 2 আৰু 5 তো আমি যদি একিটাক সিজিল মতে লিখো 1 তাৰপা 2 তাৰ পিছত 5 আৰু তাৰ পিছত 10 তো আমি পালো কেইটা উৎপাদক 10ৰ 4টা উৎপাদক পালো তো ইয়াৰে অপচন সি হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলে ঠিক আছে খেলিমেলটো নাই এতিয়া আপোনালোকে এটা সংখ্যাৰ উৎপাদক কমেন্ট কৰিব 20 ঠিক আছে এই 20 সংখ্যাটোৰ কেইটা উৎপাদক আছে আপোনালোকে কমেন্ট কৰি জনাই দিব প্ৰতিটো কোৱেশ্চনৰ লগত আমি যদি এনেকে এটা হোমৱৰ্ক দি যাও তেতিয়া হলে আপোনালোকৰ কিন্তু বহুত সুবিধা হ'ব মানে আপোনালোকৰ প্ৰেক্টিস এটা হৈ গৈ থাকিব তো এতিয়া আপোনালোকে কমেন্ট কৰিব যে 20 ৰ উৎপাদক কেইটা আছে ঠিক আছে কেইটা আমি সুধিছো কেইটা আছে মানে এটা দুটা তিনটা চাৰিটা পাঁচটা 10টা 20টা কেইটা আছে আপোনালোকে কমেন্ট কৰিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ কি কৈছে চাওক 15 ৰ উৎপাদক কেইটাৰ সমষ্টি কিমান What is the sum of the factors of 15 এতিয়া 15 ৰ আমি উৎপাদক কেইটা প্ৰথমতে উলিয়াই লম তাৰ পিছত হেকিটাৰ সমষ্টি মানে কি যোগফল ঠিক আছে যোগফলটো উলিয়াব দিছে প্ৰথমতে আমি 15 ৰ উৎপাদক কেইটা উলিয়াই তাৰ পিছত যোগফল উলিয়াম তো আমি যদি চাওঁ 15 ৰ সংখ্যাটোৰ দুটা উৎপাদক আমি প্ৰথমতে গম পালোৱে এটা হৈছে 1 আৰু এটা হৈছে 15 হয় না নহয় 1 আৰু 15 মই কৈছিলো যে যিকোনো সংখ্যাৰ দুটা উৎপাদকটো আমি দেখিলে গম পাম এটা হৈছে 1 আৰু এটা সংখ্যা হৈছে সংখ্যাটো নিজে তাৰ পিছত আৰু যদি আমি চাওঁ 1 আৰু 15 বাহিৰে 2 ৰে হৰণ না যায় 15ক 3 ৰে যদি চাওঁ 3 ৰে হৰণ যাব 4 ৰে না যায় 5 ৰে যদি চাওঁ 5 ৰে হৰণ যায় 5 3 15 আৰু 6 7 8 আৰু একো সংখ্যাৰে হৰণ না যায় তো আমি পালো 15 ৰ উৎপাদক এটা 1 15 3 5 তো এটা যদি সিজিলকে আমি হজাও 1 3 5 আৰু 15 এটা আমাক সুধিছে যোগফলটো তো গোটেই কিটা আমি এতিয়া যোগ কৰি দিম ঠিক আছে তো 15 পাছে 20 20 এ 3 23 একে 24 কিমান পালো আমি যোগফলটো 24 ঠিক আছে 15 উৎপাদক কেইটাৰ যোগফল হৈছে 24 অপচন সি হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে খেলিমেল নাই একদম সিম্পল ওয়েত আমি আপোনাক বুজাবলৈ চেষ্টা কৰিছো এনে ধৰণে আপোনালোকে যদি গোটেই ক্লাছ বিলাক কৰি যায় আপোনালোকৰ এপিএসসি গ্ৰেড 4 অল সাবজেক্ট বা অল সিলেবাস আমি ইয়াত কভাৰ কৰাই দিম খালি ডেইলি আপোনালোকে ভিডিঅবোৰ চাব লাগিব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো দিছে 10 আৰু 15 সাধাৰণ উৎপাদক কি What is the common factor of 10 and 15 এতিয়া চাওক সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে বিভিন্ন ধৰণৰ মেথড আছে বা বহুত কেইটা নিয়ম আছে তাৰে যেটো আটাইতকৈ ছুটি নিয়ম সেই ছুটি নিয়মটো আপোনালোকক শিকাই দিম ঠিক আছে 10 আৰু 15 সাধাৰণ উৎপাদকটো উলিয়াবৰ কাৰণে তো আমি যদি চাওঁ 10 আছে এটো আৰু এটো হৈছে 15 10 আৰু 15 কেনেকৈ আমি ঘৰটাৰ ভিতৰত লিখি তাৰ পিছত মৌলিক সংখ্যা যিকিটা আছে ন সেই মৌলিক সংখ্যাবিলাকৰে হৰণ কৰি গৈ থাকিম ঠিক আছে তো মৌলিক সংখ্যাবিলাক কি আছে চাওক 2 আছে হয়নে 2 ৰ পিছত মৌলিক সংখ্যাটো 3 তাৰ পিছত 5 তাৰ পিছতে 7 তাৰ পিছতে 11 তাৰ পিছত 13 এনেকৈ মৌলিক সংখ্যাবিলাক থাকে
আৰু অসংখ্য আছে আমি এইকেইটালৈকে লিখিছো এতিয়া যদি আমি চাওঁ 10 আৰু 15 দুইটাকে ফাৰ্স্ট যেটো মৌলিক সংখ্যা আছে 2 2 হৰণ কৰি চাম দুইটাকে হৰণ কৰি চাম তো 2 যদি আমি 10 হৰণ কৰো 2 5 গুণ 10 ওলায় কিন্তু 15 যদি হৰণ কৰো হৰণ না যায় হেকাৰণে আমি 2 হৰণ কৰিব নোৱাৰো মানে 2 টো সাধাৰণ উৎপাদক নহয় তাৰ পিছত যদি চাওঁ 3 যদি হৰণ কৰো 10 হৰণ না যায় কিন্তু 15 হৰণ যাব তো দুইটাকে না যায় ন হেকাৰণে আমি হৰণ নকৰো তাৰ পিছত যদি চাওঁ 5 এৰ যদি আমি হৰণ কৰো এতিয়া 5 2 গুণ 10 হ'ব আৰু 5 3 গুণ 15 হ'ব এতিয়া দেখিছো যে 5 এ 10 কো হৰণ গৈছে বা মানে বিভাজ্য হয় আৰু 15 কো বিভাজ্য হয় হৰণ যায় তেতিয়া হলে আমি গম পালো যে 5 টো হল হিহঁতৰ সাধাৰণ উৎপাদক 10 আৰু 15 সাধাৰণ উৎপাদকটো কি 5 অপচন সি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে এতিয়া এটো হৈছে সবতকে ছুটি নিয়মটো একদম ইজি আপোনালোকে ইমান টান নাভাবিব তাৰ পিছত নেক্সট কোৱেশ্চনটো চাওঁ তলৰ কোনটো হাতৰ গুণিতক নহয় which of the following is not a multiple of 7 হাতৰ গুণিতক মানে কি আমি যদি হাতৰ ঘৰৰ নেউতাখন জানো তেতিয়া হলে আমি উলিয়াব পাৰিম যেনেকৈ হাতৰ প্ৰথম গুণিতকটো হৈছে 7 গুণ 7 তাৰ পিছত 7 2 গুণে 14 7 3 গুণে 21 7 4 গুণে 28 এনেকৈ আমি গৈ থাকো জানো হয় নহয় তো ইয়াতে আমি যদি চাওঁ 35 টো হাতৰ গুণিতক হয় 7 5 গুণ 35 49 টো হয় 7 7 গুণ 49 40 টো হাতৰ গুণিতক নহয় এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বাকি 14 টো হয় 7 2 গুণ 14 এতিয়া বুজি পাইছে চাগে খেলিমেল নাই তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়িব পাৰো নেক্সট কোৱেশ্চনটো কি দিছে 526 into 659 into 292 ৰ একক স্থানত কি বহিব what number will come unit digit of 526 into 657 into 292 এতিয়া এই কোৱেশ্চনটো অলপ ভালকে চাব কেলে যে 526 659 আৰু 292 ৰ যদি আমি গোটেইটো পূৰণ কৰি তাৰ পিছত একক স্থানৰ অংকটো উলিয়াবলৈ যাওঁ বহুত টাইমৰ প্ৰয়োজন হ'ব ঠিক আছে বহুত টাইমৰ আপোনালোকৰ প্ৰয়োজন হয় সেই কাৰণে এটোৰ এটা ছুটি নিয়ম আছে ছুটি নিয়ম মানে কি যিকিটা সংখ্যা দিয়া আছে 5 2 6 তাৰ পিছত 6 5 9 আৰু 292 গোটেই কিটা সংখ্যা আপোনালোকে পূৰণ কৰাৰ দৰকাৰ নাই যিকিটা একক স্থানত সংখ্যা আছে 6 9 আৰু 2 সেই অংককিটা আপোনালোকে এক্সট্ৰাকে উলিয়াই লওক মানে 6 পূৰণ 9 পূৰণ 2 এই তিনটা অংক অকল পূৰণ কৰি দিলে আমাৰ একক স্থান অংকটো ওলাই যাব এটা যদি চাও 9 6 গুণ কিমান 54 52 আৰু এফালে 2 তো এতিয়া অকল এই একক স্থানৰ অংকটো পূৰণ কৰিলে হ'ল 2 আৰু 4 তো 2 আৰু 4 যদি আমি পূৰণ কৰো 4 দুগুণ হৈ যায় 8 তো একক স্থানৰ আমাৰ যেটো অংক আহিব এটো হৈছে 8 অপচন সি টো হ'ব কাৰেক্ট আনসাৰ বুজি পালে এই গুটেই ডাঙৰকে আমি যদি অংকটো পূৰণ কৰি থাকো তেও একক স্থানত 8 হে ওলাব কোনো প্ৰবলেম নাই ইমান দীঘলকে আমি তো পূৰণ কৰি থাকিব নোৱাৰো ন সেইকাৰণে ট্ৰিক্স লগাই ইকুৱেশন বিলাক আপোনালোকৰ দিব তো সেইকাৰণে কৰিব পাৰিব এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ নেক্সটটো কি দিছে তলৰ কোনটো সংখ্যা 2 এৰে বিভাজ্য নহয় which of the following number is not divided by 2 এতিয়া 2 এৰে বিভাজ্য নহয় বুলি আমি কেনেকৈ গম পাম সংখ্যাটা দেখিলেনো কেনেকৈ গম পাম সেই সংখ্যাটো 2 এৰে বিভাজ্য হয় নে নহয় ধৰক মই এটা সংখ্যা প্ৰথম অপচনটোকে লিখিছো 2580 এই সংখ্যাটো 2 এৰে বিভাজ্য হয় নে নহয় কেনেকৈ গম পাম তাৰ একক স্থানটো চাই গম পাম যদি একক স্থানত 0 থাকে 2 থাকে 4 6 আৰু 8 এই অংককেইটা যদি থাকে এককৰ স্থানত তেতিয়া সেই সংখ্যাটো 2 এৰে বিভাজ্য হয় ঠিক আছে 2 এৰে বিভাজ্য আৰু যদি হে এককৰ স্থানত 1 থাকে 3 থাকে বা 5 7 বা 9 থাকে তেতিয়া হলে সেই সংখ্যাটো 2 এৰে বিভাজ্য নহয় ঠিক আছে মনত ৰাখিব যদি হে 1 3 5 7 আৰু 9 থাকে 2 এৰে বিভাজ্য নহয় বাকি 0 2 4 6 আৰু 8 থাকিলে 2 এৰে বিভাজ্য হয় বুজি পালে এতিয়া প্ৰথম অপচনটো 2 এৰে বিভাজ্য হয় সেকেন্ডটো 2 আছে হয় থাৰ্ড টো 7 আছে নহয় সো এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব বাকি ডি টো 6 আছে এটো হয় এতিয়া বুজি পালে 2 এৰে বিভাজ্য নোহোৱা সংখ্যাটো কোনটো হেটো হৈছে অপচন সি কেলে নহল এককৰ স্থানত 7 থকাৰ কাৰণে বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো হয় which of the following is the smallest natural number তো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কোনো কৰিবলগীয়া কথা নহয় তো আমি জানিব লাগে হেতু হৈছে 1 মানে হেতু অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 যদি হতে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো হেতু হৈ যাব 0 আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো হেতু হৈ যাব 2 আটাইতকৈ সৰু যৌগিক সংখ্যাটো যদি হতে হেতু হৈ যাব 4 তো এইবিলাক কিছুমান কথা মনত ৰাখি থলে ভাল পৰীক্ষাত হয়তো এনে ধৰণৰ ইজি কোৱেশ্চনো আহি যাব পাৰে যদি মনত নাথাকে বা নাজানে তেতিয়া কিন্তু হেবিলাক ভুল কৰি থৈ আহিব নেক্সট কোৱেশ্চনটো চাওঁ 2345 সংখ্যাটোত 4 ৰ স্থানীয় মান কি what is the place value of 4 in 2345
এতিয়া স্থানীয় মান যেটো আমাৰ বস্তুত দি আছে এই স্থানীয় মানটো আমি ভালকে বুজিব লাগিব অলপ যিকোনো এটা সংখ্যা ধৰক আমি লৈছো মই বেলেগ এটা সংখ্যা উদাহৰণ দিছো প্ৰথমতে ধৰক 562 আছে এতিয়া 2 ৰ যদি স্থানীয় মানটো হুধে তেতিয়া কি হ'ব 2 টো কোনটো স্থানত আছে হেতু আমি চাব লাগিব মানে 2 টো এককৰ স্থানত আছে নে দশকত আছে নে শতকত নে হাজাৰত কত আছে আমি হেতু চাই লম তো আমি যদি ইয়াত দেখো 2 টো আছে এককৰ স্থানত তেতিয়া 2 লগত 1 পূৰণ কৰি দিম তেতিয়া ইয়াৰ 2 স্থানীয় মান 2 হ'ব তাৰ পিছত যদি 6 টো চাও 6 টো যদি চাও আমি একক দশকৰ ঘৰত আছে হেকাৰণে 6 লগত 10 এটা পূৰণ কৰি দিম তো 6 ৰ স্থানীয় মানটো হ'ব 60 5 টো যদি চাও 5 কৰ ঘৰত আছে শতকৰ ঘৰত আছে তো 5 ৰ লগত 100 পূৰণ কৰিব লাগিব তো এটো 5 ৰ স্থানীয় মান হ'ব 500 ঠিক আছে এতিয়া আমি কোৱেশ্চনটোলে যাও কোৱেশ্চনটো যেটো সংখ্যা দি আছে 2 3 4 5 ইয়াত আমাৰ 4 স্থানীয় মান হৈছে তো 4 টো কিহৰ ঘৰত আছে একক দশক তো দশকৰ ঘৰত থকা কাৰণে 4 লগত 10 এটা পূৰণ কৰি দিছো তো 4 10 গুণ কিমান হ'ব 40 তো 4 স্থানীয় মান হৈছে 40 অপচন বি টো হ'ব কাৰেক্ট এনসাৰ বুজি পালে এতিয়া এই সংখ্যাটো 2 3 4 5 এই সংখ্যাটোত 2 ৰ স্থানীয় মানটো কি আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে 2 ৰ স্থানীয় মানটো কি হয় আপোনালোকে কমেন্ট কৰিব নেক্সট কোৱেশ্চনটো এতিয়া আমি আগবঢ়ো কি কৈছে 5 4 6 7 8 সংখ্যাটোত 6 ৰ স্থানীয় মান কি হয় What is the place value of 6 in 5 4 6 7 8 এটো যদি আমি চাও 5 4 6 7 8 6 স্থানীয় মান হদিছে তো স্থানীয় মান আমি কেনেকৈ জানো এটো কোনটো স্থানত আছে একক তাৰ পিছত দশক তাৰ পিছত শতক তো 6 টো কিহৰ ঘৰত আছে শতকৰ ঘৰত আছে তো 6 ৰ লগত আমি কি পূৰণ কৰি দিম 100 এটা পূৰণ কৰি দিম তো 6 ৰ লগত 100 পূৰণ কৰিলে কিমান হৈ যাব 600 তো 6 ৰ স্থানীয় মান হৈছে 600 অপচন সি টো হৈ যাব কাৰেক্ট এনসাৰ হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান What is the sum of first 5 natural number এতিয়া চাওক প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে মানে কি হ'ব প্ৰথম 5টা স্বাভাৱিক সংখ্যা হৈছে 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 হয় নে নহয় তো এনে ক্ষেত্ৰত আমি যদি চাও গুটেইটা যদি যোগ কৰো 5 আছে 9 9 3 হৈ গলগে 12 13 14 আৰু 1 15 ঠিক আছে কিমান পালো আমি 15 পালো এটো হৈছে আনসাৰ অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছা সকলোৱে খেলিমেল নাই তো নেক্সট কোৱেশ্চনটো আগবঢ়িব পাৰো নেক্সট কি দিছে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কিমান হ'ব তো আগৰ কোৱেশ্চন কিটা আমি একদম বেসিক কোৱেশ্চন চালো এতিয়া অলপ এডভান্স লেভেলৰ কোৱেশ্চন আমি ডিসকাস কৰিম The angles of a triangle are in the ratio of 2:3:4 What is the measurement of the smallest angle এতিয়া যদিহে এনেকৈ ত্ৰিভুজ বা চতুৰ্ভুজৰ কোন কেটা অনুপাতত দিয়া থাকে আৰু হিহঁতৰ আটাইতকৈ সৰু কোণ ডাঙৰ কোণটো উলিয়াব দিয়ে তেতিয়া হলে কেনেকৈ আমি কোৱেশ্চনটো সলভ কৰিম তো এই কোৱেশ্চনটো সলভ কৰিবলৈ যাওঁতে আৰু এটা কথা মনত ৰাখিব লাগিব যিবিলাক ত্ৰিভুজ থাকে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল যিকোনো ত্ৰিভুজে হওক তিনটা কোণৰ যোগফলটো সদায় 180 ডিগ্ৰী হয় এটো মনত ৰাখি থব ঠিক আছে ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী হৈ আছে এতিয়া আমাক কৈছে যে এটা ত্ৰিভুজৰ তিনটা কোণৰ অনুপাত 2:3:4 তো এটাক আমি 2x বুলি ধৰি লৈছো 2 অনুপাত আছে কাৰণে 2x আৰু এটা কোণ 3 অনুপাত আছে মানে 3x আৰু এটা কোণ 4 অনুপাত আছে মানে 4x ঠিক আছে ভালকে মন কৰিব এটা কোণ 2x এটা কোণ 3x আৰু এটা কোণ 4x তো আটাইতকৈ সৰু কোণটো হ'ব ইয়াৰ ভিতৰত 2x মাজুটো হৈছে 3x আৰু আটাইতকৈ ডাঙৰটো হৈছে 4x তো এতিয়া আমাৰ গম পাইছো আৰু এটা কথা যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় মানে কি কথাটো হৈছে যে 2x + 3x + 4x এইগিটা যদি কৰো তেতিয়া আমাৰ 180 ওলাই হৈ গল এতিয়া যদি আমি x ৰ ভ্যালুটো উলিয়াই দিও তেতিয়া গোটেই কিটা কোণে দেখোন ওলাই যাব হয় নে নহয় তো 2x 3x আৰু 4x প্লাস কৰিলে 3 2 3 5 5 9 9x ইকুৱেল কিমান ওলাই 180 তো x ৰ ভ্যালুটো কিমান হ'ব ইয়াতে x ইকুৱেল কিমান হ'ব 180/9 তো 9 যদি 18 কাটি দিও দুবাৰ যাব 20 তো x ৰ ভ্যালুটো আমাৰ কিমান ওলাইছে 20 ডিগ্ৰী বুলি আমি ধৰিছো তেতিয়া আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব দিছিলে আটাইতকৈ সৰু কোণটো আছিল 2x মানে 2 * 20 হয় না 2 * 20 2 * 20 মানে কিমান 40 ডিগ্ৰী মানে 40 ডিগ্ৰী হ'ব আমাৰ আটাইতকৈ সৰু কোণটো অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছা আটাইতকৈ ডাঙৰ কোণটো যদি উলিয়াব দিলেতেন তেতিয়া 4 * 20 হলতেন তো 4 * 2 = 8 মানে 80 ডিগ্ৰী হলতেন বুজি পাইছে আটাইতকৈ ডাঙৰ কোণটো 80 ডিগ্ৰী আটাইতকৈ সৰু কোণটো 40 ডিগ্ৰী ঠিক আছে খেলিমেলটো লগা নাই নেক্সট কোৱেশ্চনটো আগবঢ়িব পাৰো নেক্সট কোৱেশ্চনটো চাওক দুটা পূৰক কোণৰ যোগফল হল the sum of two complementary angle is এটা পূৰক কোণ আৰু এটা বস্তু আছে সম্পূৰক কোণ এই দুটা কথা আমি জানিব লাগিব ঠিক আছে পূৰক আৰু সম্পূৰক কাক কয়
তো পূৰক কোণ কয় যেতিয়া দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী ওলায় ঠিক আছে পূৰক কোণ মানে কি দুটা এংগল যোগ কৰিলে 90 ডিগ্ৰী ওলাব লাগিব তো এই আনসাৰটো হ'ব অপচন ডি 90 ডিগ্ৰী আৰু সম্পূৰক কেতিয়া কয় যেতিয়া দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী ওলায় ঠিক আছে 180 ডিগ্ৰী হলে সম্পূৰক এটোই কথা সিম্পল আৰু বেলেগ একো কথা নাই ইয়াত মন ৰাখিব দুটা পূৰক কোণৰ যোগফল 90 ডিগ্ৰী আৰু দুটা সম্পূৰক কোণৰ যোগফল 180 ডিগ্ৰী হয় তো কেতিয়াবা কোৱেশ্চনটো এনেকৈ আহি যাব পাৰে যে দুটা পূৰক কোণৰ এটা যদি 40 ডিগ্ৰী হয় তেতিয়া হলে আনটো কিমান তো সিম্পল কথা 40 ৰ লগত কিমান যোগ কৰিলে 90 হ'ব 40 ৰ লগত কিমান যোগ কৰিলে 90 হ'ব 50 ডিগ্ৰী তেতিয়া আনটো হ'ব 50 ডিগ্ৰী বুজি পাইছে এনেকৈ ধৰণে কোৱেশ্চন বিলাক আহিব পাৰে কাৰণ ইমান বহুত হাই লেভেলৰ পেপাৰ নাহে তো 8 লেভেললৈকে আহিব তো এনা ধৰণে কোৱেশ্চন বিলাক আহিলে যাতে আপোনালোকে ভুল নকৰে নেক্সট তো চাওক তেতিয়া দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি নাম্বাৰ অফ লাইনস ড্ৰন বাই 2 পইণ্টছ ইজ তো এইটো কথা মন কৰিব দুটা বিন্দু যদি থাকে ধৰক এইটো এটা বিন্দু আছে এইটো এটা বিন্দু আছে এইটো এ আৰু এইটো বি এই দুটাৰ মাজেৰে অকল এডালে আমি সৰল ৰেখা আঁকিব পাৰো তো অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ যদি হুদে যে দুটা বিন্দুৰ মাজেৰে কিমান বক্ৰৰেখা আঁকিব পাৰো যদি বক্ৰৰেখাৰ কথা হুদে তেতিয়া আমি অসংখ্য বক্ৰৰেখা আঁকিব পাৰো এনেকে অসংখ্য ঠিক আছে অসংখ্য বক্ৰৰেখা আঁকিব পাৰো তো হেতু অপচন অসংখ্য থাকিব লাগিব আৰু যদি হুদে অকল ৰেখা বা সৰল ৰেখা আঁকিব পাৰি তেতিয়া অকল এডাল ৰেখা আঁকিব পাৰি আৰু এটা কথা যদি হুদে যে এটা বিন্দুৰ পৰা আমি কিমান ৰেখা আঁকিব পাৰো এটা বিন্দুৰ মাজেৰে তেতিয়া হয়তো অসংখ্য হ'ব কাৰণ চাওক এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আমি এনেকে আঁকিব পাৰো হয় নহয় অসংখ্য ৰেখা আঁকিব পাৰো তো এটো যদি অকল এটা বিন্দুৰ মাজেৰে হুদে তেতিয়া অসংখ্য হ'ব যদি দুটা বিন্দুৰ মাজেৰে বক্ৰৰেখা হুদে তেতিয়া অসংখ্য হ'ব কিন্তু দুটা বিন্দুৰ মাজেৰে যদি অকল সৰল ৰেখা এডাল আঁকিব পাৰি হুদে কিমানডাল তেতিয়া অকল এডাল হ'ব বুজি পাইছে না কি কৈছো নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা বৃত্ত আটাইতকৈ দীঘল জিয়াডালক কি বুলি কোৱা হয় লংগেষ্ট কৰ্ড অফ এ সাৰ্কেল ইজ তো আটাইতকৈ দীঘল যিডাল জিয়া থাকে সেই জিয়াডালক কোৱা হয় ব্যাস অপচন বি হ'ব কাৰেক্ট আনসাৰ ধৰক এইটো এটা বৃত্ত হলনে তো জিয়াবিলাক কেনেকুৱা থাকে জিয়াবিলাক এনেকুৱা ধৰণে থাকে বৃত্তৰ পৰিধিৰ ভিতৰে থকা পৰিধিৰ দুটা বিন্দু টাচ কৰিলে হেডালক জিয়া বুলি কোৱা হয় তো হেতু হিচাপে যদি আমি চাবলৈ যাওঁ আটাইতকৈ দীঘল জিয়াডাল কি হ'ব ই ব্যাসডাল হ'ব কাৰণ এটো কেন্দ্ৰৰ মাজেৰে যায় হয় নহয় বাকি আটাইকিডাল ছুটিয়ে হ'ব সেই ব্যাসতকৈ ছুটিয়ে হ'ব যোনফালে আমি আকো এনেকৈ যদি আকো হেডালো ছুটিয়ে হ'ব ঠিক আছে তো আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস নেক্সট কোৱেশ্চন 200 ডিগ্ৰী কোণটোক কি কোণ বুলি কোৱা হ'ব এন এংগল মেজাৰিং 200 ডিগ্ৰী ইজ তো 200 ডিগ্ৰীটোক কি বুলি ক'ব স্থূল কোণ সূক্ষ্ম কোণ প্ৰবৃদ্ধ কোণ নে সৰল কোণ বুলি ক'ব সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন সি ৰিফ্লেক্স এংগল অৰ্থাৎ প্ৰবৃদ্ধ কোণ বুলি ক'ব ঠিক আছে স্থূল কোণ মানে কি স্থূল কোণ মানে হৈছে 91 ডিগ্ৰীৰ পৰা ধৰি 179 ডিগ্ৰী লৈকে যিমানবিলাক কোণ থাকে মানে সমকোণতকৈ ডাঙৰ কিন্তু সৰল কোণতকৈ সৰু হেবিলাকক স্থূল কোণ বুলি কয় সূক্ষ্ম কোণবিলাক 0 ডিগ্ৰীৰ পৰা ধৰি 89 ডিগ্ৰী লৈকে 90 ডিগ্ৰী হলে সমকোণ হৈ যাব নহয় 0 ডিগ্ৰীৰ পৰা 89 ডিগ্ৰী লৈকে সূক্ষ্ম কোণ বুলি কয় প্ৰবৃদ্ধ কোণবিলাক 181 ডিগ্ৰীৰ পৰা ধৰি 359 ডিগ্ৰী লৈকে 60 হলে হেৰি হৈ যাব নহয় এটা বিন্দু হৈ যাব তো 359 লৈকে আৰু সৰল কোণটো 180 ডিগ্ৰী সৰল কোণটো হৈছে 180 ডিগ্ৰী বাকি 90 ডিগ্ৰীটো কোৱা হয় সমকোণ বা সৰল কোণটোক এই ৰেখা বুলিও কোৱা হয় দেই সৰল কোণ বা ৰেখা বুলিও কোৱা হয় তো এইবিলাক বস্তু অলপ মনত ৰাখি থলে ভাল ঠিক আছে বুজি পাইছে তো আজিৰ ভিডিঅ'ত আমি এইখিনি কোৱেশ্চন চালো যদি কোৱেশ্চনখিনি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে বা এডিআৰই 3.0 কাৰণেও পিডিএফ লাগে তেতিয়া হলে পাই যাব এইটো আমাৰ নম্বৰ মেছেজ কৰিব 8133840965 ইয়াত মেছেজ কৰি কেৱল 79 টকাত এপিএসসি গ্ৰেড 4 পিডিএফ খিনি আৰু 149 টকাত এডিআৰই 3.0 অল সাবজেক্টৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব ধন্যবাদ